हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আকৌ এটি নতুন ব্লগ লৈ আহিছো আপোনালোকৰ মাজলৈ অতি সহজতে আপোনালোকে মটন বনাব পাৰিব এয়া সব পিয়াজ কাটি থোৱা আছিল এইবিলাক দি দিছো মই পিয়াজ ৰহুন আদা শুকান জলকীয়া তেজপাত গোটা জিৰা আৰু বেসিক মছলাখিনি ক'ব গ'লে নিমখ জিৰা গুৰি হালধি জলকীয়াৰ গুৰি এইবিলাক তাৰ পিছত তেল দি দিছো তেল দিয়াৰ পিছত এতিয়া মই হাতেৰে মিক্স কৰিম মিক্স কৰি ললো মিক্স কৰাৰ পিছত মই গেছত বহাই দিছো গেছত বহাই পিনে এতিয়া ঢাকি দিম পানীখিনি অকণমান খতম হ'বৰ কাৰণে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট এণ্ড শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আপোনালোকে আশা ৰাখিলো আপোনালোকৰ পৰা এয়া পানী খতম হৈছে এতিয়া পানী খতম হোৱাত লাৰি দিম অকণমান লাৰি পিনে এতিয়া পানী দি দিম পানীৰ লগত আৰু আলু দি দিম যদি আপোনালোকে আলু খাই ভাল পাই দিব পাৰে যদি ভাল নাপায় তেনেহ'লে নালাগে দিব এয়া মই আলু দি দিলো আলুখিনি সিজিবৰ কাৰণে ঢাকি দিম এতিয়া 5 মিনিট মান এয়া 5 মিনিট পিছত চালো আলু সিজি গৈছে পানীও খতম হৈ গৈছে এতিয়া আকৌ জুলৰ পানী দি দিম এয়া জুলৰ পানী দি দিলো জুলৰ পানী দিয়াৰ পিছত মিট মছলা আৰু গৰম মছলা অকণমান দি দিলো দি পিনে লাৰি দিলো 5 মিনিট মান সময় ইয়াক উতলিব দিম তাৰ পিছত হৈ গ'ল আজিৰ কাৰণে বাই বাই